নমস্কাৰ। আজি নলবাৰী ধৰ্মপুৰ সমষ্টিৰ বিজেপিৰ কিষাণ মৰ্চাৰ এখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। সভাত উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ উপসভাপতি জয়ন্ত মল্লবৰুৱা। কাৰ্যনিৰ্বাহক সভাত অংশগ্ৰহণ কৰি সাংবাদিকৰ প্ৰশ্ন উত্তৰত অসম জাতীয় পৰিষদ দলক ক্ষুৰধাৰ সমালোচনা কৰা পৰিলক্ষিত হয়। পাকিস্তান জিন্দাবাদ দিয়াটো অসমীয়া জাতিৰ বাবে ভয়াৱহ ইংগিত বুলি মন্তব্য প্ৰকাশ কৰে জয়ন্ত মল্লবৰুৱাই। পুনৰবাৰ জনাইছো, আজি এনেদৰে নলবাৰী ধৰ্মপুৰ সমষ্টিৰ বিজেপিৰ কিষাণ মৰ্চাৰ এখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। সভাত অংশগ্ৰহণ কৰে ৰাজ্যিক বিজেপিৰ উপসভাপতি জয়ন্ত মল্লবৰুৱাই। কাৰ্যনিৰ্বাহক সভাত অংশগ্ৰহণ কৰি সাংবাদিকৰ প্ৰশ্ন উত্তৰত অসম জাতীয় পৰিষদ দলক ক্ষুৰধাৰ সমালোচনা কৰে জয়ন্ত মল্লবৰুৱাই। পাকিস্তান জিন্দাবাদ দিয়াটো অসমীয়া জাতিৰ বাবে ভয়াৱহ ইংগিত বুলি মন্তব্য প্ৰকাশ কৰে জয়ন্ত মল্লবৰুৱাই। এইসমূহ দৃশ্য ধৰ্মপুৰ সমষ্টিৰ বিজেপি কিষাণ মৰ্চাৰ এখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। এই সভাত উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ উপসভাপতি জয়ন্ত মল্লবৰুৱা। কাৰ্যনিৰ্বাহক সভাত অংশগ্ৰহণ কৰি সাংবাদিকৰ প্ৰশ্ন উত্তৰত এজেপি দলক ক্ষুৰধাৰ সমালোচনা কৰা পৰিলক্ষিত হয়। আনহাতে পাকিস্তান জিন্দাবাদ দিয়াটো অসমীয়া জাতিৰ বাবে ভয়াৱহ ইংগিত বুলি মন্তব্য প্ৰকাশ কৰে জয়ন্ত মল্লবৰুৱাই। আমাৰ দলৰ জিলা কাৰ্যনিৰ্বাহক সভাসমূহ বিভিন্ন মৰ্চাৰ জিলা কাৰ্যনিৰ্বাহকসমূহ চলি আছে। আজি কিষাণ মৰ্চাৰ এই চামতাত আমাৰ জিলা কাৰ্যনিৰ্বাহক হ'ল। আৰু এই কাৰ্যনিৰ্বাহকত কিছু প্ৰস্তাৱ যেনেদৰে গৃহীত কৰা হয়, ৰাজনৈতিক অৰ্থনৈতিক বা ধন্যবাদসূচক প্ৰস্তাৱ ইত্যাদি গৃহীত কৰাৰ লগে লগে আমাৰ কিছু বিষয়ৰ ওপৰত আমাৰ দলীয় সতীৰ্থসকলক সজাগতা কৰিবৰ কাৰণে কিছু সত্ৰ বা কিছু বিষয়ৰ ওপৰত আলোচনা কৰা হয়। আৰু সেইধৰণে আজি বিভিন্ন বিষয়ৰ ওপৰত, বিশেষকৈ অসমৰ সাম্প্ৰতিক পৰিৱেশৰ ওপৰত যিকেইটা বিষয়ৰ প্ৰয়োজনীয়তা বা সাংগঠনিক দিশসমূহ আগবঢ়াই নিয়াৰ কাৰণে যিসমূহ বিষয়ৰ ওপৰত আলোচনা কৰাৰ প্ৰয়োজনীয়তা আছে, সেই আলোচনা আমি আজি কৰিলোঁ। আৰু কেইদিনমান পিছতে আমাৰ মণ্ডল ভিত্তিক কিছু কৰ্মশালাও হ'ব। এই কৰ্মশালাসমূহত আমাৰ দলীয় বিভিন্ন আদৰ্শ বা বৈচাৰিক কথাবিলাক আমাৰ তাত আলোচনা হ'ব। গতিকে এই ধৰণে আমাৰ আজিৰ কাৰ্যনিৰ্বাহক হ'ল। আৰু কাৰ্যনিৰ্বাহকত আমাৰ একেবাৰে লিমিটেড মানুহ থাকে, যিখিনি আমাৰ দলৰ কাৰ্যনিৰ্বাহক সদস্য সকলো উপস্থিত আছিল, 100% লোকে উপস্থিত আছিল। গতিকে সেই উপস্থিতিত আমি এই ধৰণৰ আলোচনা কৰিলোঁ। এইটোতো একেবাৰে গতানুগতিক কথা এটা, কাৰণ এই কথাটো আমি আগতেও অনুমান কৰি আছিলোঁ আৰু সেইকাৰণে আমি এই কথাবিলাক বহুদিন আগৰ পৰা কৈ আছিলোঁ। আজি এছাম লোকে অসমৰ খিলঞ্জীয়া মানুহৰ ওপৰত আক্ৰমণ কৰা আৰম্ভ কৰিছে। তেওঁলোকৰ মিয়া মিউজিয়ামৰ এক পৰিকল্পিত তাৰে ষড়যন্ত্ৰ আছিল। আজি অসমৰ মাটিত আজি শিলচৰত এজন সাংসদক আদৰিবলৈ পাকিস্তান ধ্বনি দিয়াটো, পাকিস্তান জিন্দাবাদ ধ্বনি দিয়াটো অসমীয়া জাতিৰ কাৰণে এটা ভয়াৱহতাৰ ইংগিত। আৰু এই কামসমূহ অকল ধৰ্মৰ নামতে কৰা হোৱা নাই, এয়া হ'ল এক অসমৰ ভাৰতবৰ্ষৰ এক ৰাষ্ট্ৰবিদ্ৰোহী কাম। আৰু এই ৰাষ্ট্ৰবিদ্ৰোহ আজিৰ পৰা নহয়, বিভিন্ন লোকে ধৰ্মৰ গইনা দি বহুদিনৰ পৰা কৰি আহিছে। আৰু সেই লোকসমূহক আমি যথেষ্ট সতৰ্কতাৰে চাব লাগিব আৰু তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা লোৱাটো আমাৰ দায়িত্ব। আৰু বিজেপি দলৰ চৰকাৰে বা বিজেপি দলে এই কথাসমূহৰ কাৰণে অসমত কাম কৰি আহিছে আৰু ভৱিষ্যতৰ দিনতো কাম কৰি যাব। চাওক, এজেপিৰ পতাকাখনটো মই যিটো দেখিছোঁ, এখন অৰ্ধসমাপ্ত পতাকা এখন। তেওঁলোকে কি পতাকা বনালে ময়ো বুজি নাপালোঁ। ৰাজনৈতিক জীৱনত মই বহুদিন থাকিলোঁ, এনেকৈ আধাতে এখন পতাকা বনাই দিয়াটো মই কোনো দলত দেখা নাছিলোঁ। তেওঁলোকৰ এতিয়া বেলেগৰ কথানো আমি কি ক'ম। তেওঁলোকে এতিয়া সেইখন পাকিস্তানৰ বাংলাদেশৰে পতাকা বনালে নে জাপানৰে পতাকা বনালে চবে সন্দেহ কৰিছে। এইখন বাংলাদেশৰ পতাকা নে জাপানৰ পতাকা, সকলোৰে সন্দেহ হৈছে। গতিকে এইখন অৰ্ধসমাপ্ত এখন পতাকাৰ ওপৰত মই বহুত বেছি মন্তব্য দিব লাগে বুলি নহ'ব। আৰু এজেপি দলটো কোন পৰ্যায়ত আছে আপোনালোকে জানে। এই ধৰ্মপুৰ সমষ্টিতে দেখিছে যে চাইডে কেইখনমান বেনাৰ লাগিছে, তাতকৈ বেছিতো আমি দেখা নাই। এখন বেনাৰটো লগাই আৰু টকা পইচা থাকিলে মানুহে বেনাৰ লগায়। আৰু এই টকাবিলাক যেতিয়া চান্দা উঠোৱা টকা খৰচ কৰিবলৈ কষ্ট নাই, চান্দা লৈ পেলাই লগাই দিয়ে। গতিকে তেওঁলোকে এনেকুৱা চান্দাৰ বেনাৰ কিছুমান লগাইছে, সেইটো লৈ আৰু ইমান চিন্তা কৰিব লগা নাই। চাওক, আমাৰ দলৰ জিলা কাৰ্যনিৰ্বাহক সভাসমূহ বিভিন্ন মৰ্চাৰ জিলা কাৰ্যনিৰ্বাহকসমূহ চলি আছে। আজি আৰু
আৰু ইয়াৰ লগে লগে পি আই আপডেটৰ পৰা মই জনক দেখে বিদায় লৈছোঁ পৰৱৰ্তী অধিক খবৰৰ বাবে চাই থাকিব আপোনালোকৰ প্ৰিয় চেনেল পি আই নিউজ ৰাইজৰ দ্বাৰা ৰাইজৰ বাবে ধন্যবাদ